যুৱতী ছাত্ৰ-ছাত্ৰী গ্ৰেজুৱেশ্যন কৰাৰ পিছত তেখেতলোকে যেতিয়া গ্ৰেজুৱেশ্যন সম্পূৰ্ণ হয় তাৰ পিছত চাকৰিৰ সন্ধান কৰে গতিকে সেই চাকৰি সন্ধানকাৰী সেই শিক্ষিত গ্ৰেজুৱেট ল'ৰা ছোৱালীখিনি আৰু প্ৰত্যেককে 25,000 টকাকৈ এবছৰৰ কাৰণে সাহায্য দিব যাতে তেওঁলোকে সেই এবছৰতে তেওঁলোকে আত্মসংস্থাপনৰ কাৰণে বা চাকৰিৰ ক্ষেত্ৰত যাতে তেওঁলোকে সহায় হয় এই ব্যৱস্থা এই বাজেটৰ যোগেদি আনিছে লগতে ইউনিভাৰ্চিটিৰ যিবোৰ গৱেষক শিক্ষাৰ্থী ৰিচাৰ্চ যিবোৰ স্কলাৰ তেওঁলোকক মাহে 25 বছৰত 25,000 টকা তেখেতলোককো সেই গৱেষক ছাত্ৰ-ছাত্ৰীসকলক 25,000 টকাকৈ চৰকাৰৰ ফালৰ পৰা দিবলৈ সিদ্ধান্ত লৈছে আৰু যিখিনি আৰ্থিকভাৱে সক্ষম সেই আৰ্থিকভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ কথাও চিন্তা কৰি এই বাজেটত বছৰত 50,000 টকা তেওঁলোকক সহায় কৰিবৰ কাৰণে প্ৰভিজন ৰাখিছে আৰু ইয়াৰ কাৰণে মুঠ প্ৰয়োজন হৈছে 25 কোটি টকা আৰু এই 25 কোটি টকা চৰকাৰে এই বাজেটত ধাৰ্য কৰিছে আমি নিশ্চিত যে এই জীৱন প্ৰেৰণা আঁচনিৰ যোগেদি আমাৰ শিক্ষিত যুৱক যুৱতীসকল ইউনিভাৰ্চিটিৰ ৰিচাৰ্চ স্কলাৰসকল আৰু আমাৰ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট পৰিমাণে উপকৃত হ'ব পৰৱৰ্তী পৰ্যায়ত আমি আৰু দেখিছোঁ CM আত্মনিৰ্ভৰ অসম আঁচনি CM মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ যোগেদি আমাৰ 2 লাখ টকাকৈ নিবনুৱা যুৱক যুৱতীক দি সহায় কৰাৰ ব্যৱস্থা কৰিছে আৰু যিসকলে বৃত্তিগত ডিগ্ৰী যিসকল যুৱক যুৱতীয়ে লৈছে তেখেতলোকক 5 লাখ টকালৈকে দিয়াৰ প্ৰভিজন ৰাখিছে 5 লাখ আৰু এই টোটেল যি ধনৰাশি হ'ব তাৰ 4% বিশেষভাৱে সক্ষম যুৱক যুৱতীৰ কাৰণে সংৰক্ষিত কৰি ৰাখিছে আৰু সৰ্বমুঠ বাজেট প্ৰভিজন হৈছে 773 কোটি টকা গতিকে এটা বৃহৎ ধনৰাশি এই যুৱক যুৱতীসকলক সহায় কৰিবৰ কাৰণে অনুদান হিচাপে বাজেটত আনিছে আৰু আমি এটা কথা দেখিছিলোঁ যে আমাৰ চৰকাৰ দ্বিতীয়বাৰ অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ লগে লগে নিৰ্বাচনৰ সময়ত আমাৰ ঘোষণা কৰা হৈছিল যে 1 লাখ যুৱক যুৱতীক নিবনুৱা যুৱক যুৱতীক চাকৰি দিয়া হ'ব সংস্থাপন দিয়া হ'ব ইয়াৰ উপৰি আমি দেখিছোঁ খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত নেশ্যনেল ফুড ছিকিউৰিটি এক্ট 2013 অধিনিয়ম অনুসৰি আমাৰ 84% গ্ৰামীণ আৰু 60% আৰবানৰ যিসকল হিতাধিকাৰী তেখেতলোকক সহায় কৰিবৰ কাৰণে প্ৰতি কিলো মচুৰ দাইলত 25 টকাকৈ ৰাজসাহায্য প্ৰতি কিলো চেনিত 20 টকাকৈ ৰাজসাহায্য আৰু প্ৰতি কিলো নিমখত 10 টকাকৈ ৰাইজ সাহায্য দিবৰ কাৰণে ব্যৱস্থা কৰিছে আৰু এই সাহায্য সমগ্ৰ অসমতে দিওঁতে যথেষ্টখিনি ধনৰাশিৰ প্ৰয়োজন হ'ব আৰু বাজেটত 370 কোটি টকা ইয়াৰ কাৰণে ধাৰ্য কৰা হৈছে এতিয়া আৰু এটা আমি দেখিছোঁ 200 বছৰীয়া যিটো আমাৰ অসমৰ চাহ উদ্যোগ এই চাহ উদ্যোগত অসমৰ চাহ শ্ৰমিকসকলৰ সংখ্যা প্ৰায় 6.8 লাখ প্ৰায় 6.8 লাখ শ্ৰমিকে চাহ বাগানবিলাকত কৰ্মৰত হৈ আছে আৰু আমাৰ চৰকাৰৰ তৰফৰ পৰা তেখেতলোকক এককালীন সাহায্য হিচাপে এই 6.8 লাখ শ্ৰমিকক 5,000 টকাকৈ আৰ্থিক অনুদান এককালীন আৰ্থিক অনুদান দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে আৰু ইয়াৰ কাৰণে পুঁজি ধাৰ্য কৰা হৈছে 342 কোটি টকা